যেটো ইমিউন সিস্টেম এটা লিভিং অর্গানিজমে ডেভেলপ কৰে আৰু অর্গানিজমটো মৰি যোৱাৰ লগে লগে ইমিউন সিস্টেমটো নাইকিয়া হৈ যায় সেইটো হৈছে একুৱাৰ্ড ইমিউনিটি একুৱাৰ্ড ইমিউনিটিৰ দুটা পইণ্ট আছে আমি পঢ়িবলগীয়া এটা পইণ্ট হৈ গ'ল কম্পোনেন্টস আৰু সেকেন্ডটো হৈ গ'ল টাইপস প্ৰথমতে আমি কম্পোনেন্টসটো ডিসকাস কৰো তো দুটা কম্পোনেন্ট আছে একুৱাৰ্ড ইমিউনিটিৰ এটাৰ নাম হৈ গ'ল হিউমৰেল ইমিউন সিস্টেম সেকেন্ড টু হৈ গ'ল সেল মেডিয়েটেড ইমিউন সিস্টেম এইকেটাৰ এটা এটা শর্ট ফর্ম আছে আৰু ইয়াৰ যেটো শর্ট ফর্ম সেইটো হৈ গ'ল CMIS আৰু ইয়াৰ যেটো শর্ট ফর্ম হৈ গ'ল সেইটো হৈ গ'ল AMIS এতিয়া শর্ট ফর্ম বুলি কোৱাৰ লগে লগে ফাৰ্স্ট লেটাৰ বিলাক আহে তো হ'ব লাগিছিলে HIS কিন্তু হৈ গ'ল AMIS যাৰ ফুল ফর্ম হৈ গ'ল এন্টিবডি mediated immune system antibody mediated immune system যাৰ ফুল ফর্ম শর্ট ফর্ম হৈ গ'ল AMIS এতিয়া antibody mediated immune system বা humoral immune system to কি বস্তু the immune system which is present in our body fluid তো বডি ফ্লুইডত যেটো ইমিউন সিস্টেম থাকে সেই ইমিউন সিস্টেমটোৰ নামে হৈ গ'ল হিউমৰেল ইমিউন সিস্টেম বডি ফ্লুইডত থাকিব এটা বডি ফ্লুইড মানে ব্লাডত থাকিব পাৰে লিম্ফত থাকিব পাৰে এতিয়া এন্টিবডিটো কি হল এন্টিবডিটো আমি ফাৰ্স্ট পিছত চাম আমি অকমান তো এতিয়া চাও প্ৰথমতে ইয়াৰ সেলুলাৰ কম্পোনেন্টস কি সেল লগ লাগি পেলাই হিউমৰেল ইমিউন সিস্টেমটো হয় তো ইমিউন সিস্টেম হবৰ কাৰণে সেলস লাগিবই আৰু হিউমৰেল ইমিউন সিস্টেম আৰু সেল মেডিয়েটেড ইমিউন সিস্টেমৰ সেলুলাৰ কম্পোনেন্টস বেলেগ বেলেগ হ'ব যিখিনি সেলে হিউমৰেল ইমিউন সিস্টেম ফৰ্মেশন কৰে সেই সেলখিনি অৰিজিনালি তাক ডিসকভাৰ কৰিছিলে বাৰ্চা অফ ফিব্ৰইছ নামৰ এটা গ্ল্যান্ডত বাৰ্চা অফ ফিব্ৰইছ বুলি পাব পৰা এটো আৰু বাৰ্চা অফ ফিব্ৰোসিস বুলিও পাব পৰা একেটা বস্তু দুইটা তো বাৰ্ডৰ এটা গ্ল্যান্ড আছে সেই গ্ল্যান্ডটোত এই অৰিজিনালি কিছুমান সেলস পাইছিলে সেই সেলস খিনি বাৰ্চাত আছিলে গটিকে সেল বিলাকৰ নাম হৈ গ'ল বি সেল অৰ বাৰ্চেল সেলস পিছত দেখিলে যে সেম বি সেলস মানুহৰ বডিটো থাকে যিখিনি বি সেল বাৰ্ডৰ বডিত আছে তো সেম বি সেল মানুহৰ বডিটো থাকে একেখিনি বি সেলে গটিকে নামটো চেঞ্জ নকৰিলে আৰু সেই কাৰণে সেই সেল বিলাকৰ নাম হৈ গ'ল বি সেলস এই সেলখিনি মেইন ফাংচন হৈছে ইহতে এটা স্পেসিফিক প্ৰটিন প্ৰডাকশন কৰে আৰু এই প্ৰটিনটোৰ নাম হৈছে এন্টিবডি এন্টিবডিটোৱে হৈছে হিউমৰেল ইমিউন সিস্টেমৰ মেইন কম্পোনেন্ট যি জার্মস বা এন্টিজেনৰ এগেইনষ্টত ফাইট কৰে তো এতিয়া সোৱা প্ৰথমতে আমি চাম বি সেলস বিলাক বি সেলস বিলাক ডেভেলপ হয় বা বি সেলক প্ৰডিউস কৰিব কিছুমান স্টেম সেলস নামৰ কিছুমান সেলস থাকে তো স্টেম সেলস বিলাকে বি সেল ফৰ্ম কৰিব আৰু বি সেল বিলাক আমাৰ বডিত বডি ফ্লুইড কি ব্লাড হ'ব পাৰে লিম্ফ হ'ব পাৰে তেনেকুৱা কি ফ্ৰীলি মুভ কৰি থাকে বি সেলস বিলাকে যেতিয়া এটা বি সেল ধৰিলো এটা বি সেল তো বি সেল যদি এটা এন্টিজেন নৰ কন্টাক্টত আহে তো ডাইৰেক্টলি এন্টিজেন টু বি সেলৰ কন্টাক্টত নাহে বি সেলৰ বডিত কিছুমান ওয়াই শেপ মলিকুল থাকে এনেকুৱাকে কিছুমান ওয়াই শেপ মলিকুল থাকিব সব ফালে
তো যেতিয়া এটা এন্টিজেন বডিত আহে বা এটা জার্ম বডিৰ ভিতৰত সোমায় তেতিয়া সেই জার্মছখিনি এই ওয়াই শেপ যিবিলাক স্ট্ৰাকচাৰ আছে সেলটোৰ বাহিৰত সেই স্ট্ৰাকচাৰ বিলাকৰ লগত কন্টেক্টত আহে আৰু এই স্ট্ৰাকচাৰ বিলাকৰ নাম হৈছে এন্টিবডি তাৰ মানে এন্টিবডি বিলাক বি সেলৰ সেল মেমব্ৰেনখনত থাকিব এটো যদি আমি বি সেল বুলি কওঁ তেতিয়া হলে তাৰ সাৰফেসত এন্টিবডি বিলাক থাকিব তো অকল যে বি সেল বিলাক এন্টিবডিৰ সাৰফেসত থাকিব হেতু নহয় সৰি হেৰি এই কি বুলি কয় বি সেলৰ বি সেল সাৰফেসত যে থাকিব হেতু নহয় কিছুমান এন্টিবডি প্লাজমাত ঘূৰি ফুৰে ফ্ৰীলি তো এন্টিবডিৰ লোকেশন দুটা এটা হৈছে বি সেল সাৰফেস আৰু সেকেন্ড হৈছে প্লাজমা বা বডি ফ্লুইড এই দুটা হৈছে হেৰি তো এতিয়া যেতিয়া এন্টিজেন এটা এই এন্টিবডি বা ওয়াই শেপ মলিকুল যিখিনি বি সেলৰ সাৰফেসত লাগি আছে ইহঁতৰ নাম হৈছে এন্টিবডি এই আউটগ্ৰোথ বিলাক যিবিলাক বি সেল এই হোৱাইট লাইনটো এইটো যদি বি সেল বুলি ধৰা তাৰ সাৰফেসত লাগি আছে তো ইমিডিয়েটলি এই বি সেলটো এক্টিভ হ'ব ইয়াৰ এক্টিভেশন হ'ব যেতিয়ালৈকে জাৰ্মখিনি বা এন্টিজেন এন্টিবডি কন্টেক্টত নাহে তেতিয়ালৈকে বি সেলৰ এক্টিভেশন নহয় যদিহে বি সেলৰ এক্টিভেশন নহয় তেতিয়াহলে বাকি প্ৰসেসখিনিও নহয় তো যেতিয়া বি সেলৰ কন্টেক্টত এটা এন্টিজেন আহিব লগে লগে বি সেলৰ এক্টিভেশন হ'ব আৰু বি সেলে কি কৰিব হি কিছুমান ক্লোনস ডেভেলপ কৰিব তাৰ মানে আইডেন্টিক্যাল সেলস ডেভেলপ হ'ব যিখিনি ক্লোনস ফৰ্মেশন হ'ল সেই ক্লোনখিনিয়ে দুটা ধৰণে কাম কৰিব ইহঁতৰ মোড অফ একচন দুটা কিছুমান বা 50% কনভাৰ্ট হৈ গল কিছুমান স্পেশাল সেললে যিবিলাকৰ নাম হৈছে প্লাজমা বি সেল আৰু 50% কনভাৰ্ট হৈ গল বা 50% তকৈ কম কনভাৰ্ট হৈ গল মেমৰি বি সেললে এই দুটা হৈছে এই ক্লোনস খিনিৰ মডিফিকেশন এই গোটেই ঘটনাটো কিহৰ কাৰণে ঘটিলে কাৰণ এন্টিজেনটো আহি পেলাই সাৰফেসত থকা এন্টিবডিৰ কন্টেক্টত আহিছিলে আদাৰৱাইজ এই গোটেই প্ৰসেসটো নহয় ধৰিব পাৰিছা নে এইখিনিলৈকে Yes, sir. কিবা সুধিব কোনবাই रोहित बुझी पाइছা শ্বেতা ক্লিয়াৰ হৈছে এইখিনিলৈকে Yes, sir. এতিয়া প্লাজমা বি সেলে কি কৰিব হি কিছুমান এন্টিবডি ফৰ্মেশন কৰিব আৰু এই এন্টিবডি বিলাকে জি2 জাৰ্ম বডিত সোমাইছিলে যাক কোৱা হৈছিলে এন্টিজেন বুলি সেই এন্টিজেনৰ লগত হি ফাইট কৰিব এইটো হৈছে প্লাজমা বি সেল তো এতিয়া আমি এন্টিবডিৰ স্ট্ৰাকচাৰটো আমি চাম অকমান পিছত তো এতিয়া মেমৰি বি সেলে কি কৰিব তো মেমৰি বি সেলে কি কৰিব জি2 এন্টিবডি প্ৰডাকশন হ'ল সেই এন্টিবডিটো যাতে ইন ফিউচাৰ প্ৰডাকশন কৰিব পাৰে তাৰ কাৰণে হি গৈ পেলাই বোন মেৰত ষ্টৰ হৈ থাকিব মানুহৰ বোন মেৰত হি জমা হৈ থাকিব যিখিনি প্লাজমা বি সেল এই প্লাজমা বি সেল খিনিৰ লাইফ ডিউৰেশনটো খুব শৰ্ট হয় কি খুব কম দিন বাছি থাকে অলপ দিন বাছি থাকে কিন্তু যিখিনি মেমৰি বি সেল সেইখিনি লং লিভড সেল হয় এইখিনি বহুত দিন বাছি থাকে ইহঁত এতিয়া ধৰি লোৱা এন্টিজেনটোৰ নাম হৈ গল এক্স যিটো এন্টিজেন বডিত সোমাইছিলে যাৰ কাৰণে এন্টিবডি ফৰ্মেশন হ'ব লগা হ'ল বা গোটেই প্ৰসেসটো হ'ল যেতিয়া এক্স নামৰ এন্টিজেনটো বডিত সোমাইছিল কি ঘটনা ঘটিছিলে হি আহি পেলাই এক্স আহি পেলাই এটা এন্টিবডিৰ লগত কন্টেক্টত আহিছিলে লগে লগে বি সেলে ক্লোনস ডেভেলপ কৰিলে যেতিয়া ক্লোনস ফৰ্মেশন হ'ল ইমিডিয়েটলি বি সেল ফৰ্মেশন হ'ল মেমৰি বি সেল ফৰ্মেশন হ'ল মেমৰি বি সেল গৈ পেলাই বোন মেৰত জমা হৈ থাকিলগে কিছুমান মেমৰি বি সেল গোটেই লাইফ লং ডিপোজিট হৈ থাকে বা কিছুমান মৰি যায় 10-15 বছৰৰ পিছত কিন্তু ইহঁতৰ ডিউৰেশন লাইফটো বহুত দীঘলীয়া হয় সেল বিলাকৰ আৰু যিখিনি প্লাজমা বি সেল আছিল সিহঁতে
এন্টিবডি ফৰ্ম কৰিলে এন্টিবডিয়ে গৈ পেলাই এন্টিজেনটোক ডেষ্ট্ৰয় কৰি পেলালে যিটো এক্স নামৰ এন্টিজেন সোমাইছিলে এইটো ধৰি লোৱা এই ইনসিডেন্টটো হৈছিলে ধৰি লোৱা 2020 2021 ত সেম এন্টিজেন তাৰ মানে এক বছৰৰ পিছত এক্স নামৰ এন্টিজেনটো আকৌ বডিটোক এটেক কৰিলে তো যেতিয়া এক্স নামৰ এন্টিজেনটো বডিত আহিলে লগে লগে সেই এন্টিবডি এগেইনষ্টত কন্টেক্টত আহিব যিটো এন্টিবডি অলৰেডি হি টাচত আহিছিলে 2020 সেই এন্টিবডিটো টাচত হি আহিব এতিয়া কেনেকে সেই এন্টিবডিটো টাচত আহিলে সেকেন্ডটো কেলে নাহিলে সেইটো আমি স্ট্ৰাকচাৰটো আমি গম পাম এন্টিবডি স্ট্ৰাকচাৰটো তো সেম এন্টিবডিৰ কন্টেক্টত হি আহিব যেটো 2021-20 হি আহিছিল যেটো এন্টিবডিৰ টাচত ইমিডিয়েটলি যেটো মেমৰি বি সেল হি এক্টিভেট হ'ব এবাৰ কিন্তু প্লাজমা বি সেল এক্টিভেট নহয় এবাৰ বি সেলৰ বা ক্লোনস ডেভেলপ নহয় কিন্তু এবাৰ কি হল যেটো মেমৰি বি সেল আছিলে মেমৰি বি সেল এক্টিভেট হ'ব আৰু মেমৰি বি সেললে গৈ পেলাই ইমিডিয়েটলি হি কি কৰিব এন্টিবডি ফৰ্মেশন কৰিব উইদিন 15 to 20 মিনিটস এই গোটেই প্ৰসেসটো যেটো ফাৰ্স্ট ইন্টাৰেকশন আছিলে এই গোটেই ইন্টাৰেকশনটো মিনিমাম 1 to 2 উইকস লাগে এসপ্তাহ বা দুসপ্তাহ লাগিব পাৰে সেকেন্ড ইন্টাৰেকশনটো হল সেকেন্ড ইন্টাৰেকশনটো সময় লাগিব 15 মিনিটস এপ্ৰক্সিমেটলি তো এইটো হৈ গল প্লাজমা বি সেল আৰু মেমৰি বি সেলৰ পিকুলিয়াৰিটি তো সেইটো 2000 এবছৰ পিছত নহয় কি যদি 9 বছৰৰ পিছত আহিলে যিমান দিন মেমৰি বি সেলটো বাছি থাকিব সিমান দিন হি বডিটোক ডাইৰেক্টলি প্ৰটেকচন দি থাকিব আৰু এক্সে কেতিয়াও লাইফত অৰ্গানিজমটোক ডিজিজ কৰিব নোৱাৰে এতিয়া যেতিয়া ভ্যাকচিন দিয়ে তো ভ্যাকচিনত এন্টিজেনটো সোমোৱাই দিয়ে বডিত সোমোৱাই দিয়াৰ লগে লগে একে ধৰণে এন্টিবডি ফৰ্মেশন হ'ব মেমৰি বি সেল ফৰ্মেশন হ'ব মেমৰি বি সেল গৈ পেলাই বোন মেৰত জমা হৈ থাকিব যেতিয়ালৈকে মানুহটো নমৰে আৰু যদি সেই এন্টিজেনটো সেকেন্ড টাইম মানুহৰ বডিত সোমালে তেতিয়া মেমৰি বি সেলে অটোমেটিক্যালি সেই এন্টিজেনটোক ডেষ্ট্ৰয় কৰি পেলাব এইটো হৈছে যেটো হিউমৰেল ইমিউন সিস্টেম হি তো হিউমৰেল ইমিউন সিস্টেমে কেনেকৈ কাম কৰে হিউমৰেল ইমিউন সিস্টেমে এন্টিবডিৰ থ্ৰুদি কাম কৰে এন্টিবডি থ্ৰুদি তো সেই কাৰণে এই সিস্টেমটো ক'ব এন্টিবডি মেডিয়েটেড ইমিউন সিস্টেম অৰ AMIS AMIS বুলি কয় এইটো হৈ গল AMIS AMIS এইটো হৈ গল হিউমৰেল ইমিউন সিস্টেম অৰ এন্টিবডি মেডিয়েটেড ইমিউন সিস্টেম সেল মেডিয়েটেড ইমিউন সিস্টেমলৈ যোৱাৰ আগতে আমি প্ৰথমতে চাই লওঁ যে যেটো এন্টিবডি মেডিয়েটেড ইমিউন সিস্টেম তাৰ ৰ মেটেৰিয়েল যাক এন্টিবডি বুলি কোৱা হয় সেইটো দেখিবলৈ কেনেকুৱা হয় এন্টিবডি তো এন্টিবডি বিলাক দেখিবৰ কাৰণে ওয়াই শেপ হয় ওয়াই শেপ কেনেকুৱা হয় ইয়াত দুটা কম্পোনেন্টস থাকে এটা এন্টিবডিৰ কম্পোনেন্ট দুটা এই কম্পোনেন্ট কেটাৰ নাম হৈছে এটাৰ নাম হৈছে হেভি চেইন আৰু এটাৰ নাম হৈছে লাইট চেইন হেভি চেইন আৰু লাইট চেইন যিডাল হেভি চেইন এই হেভি চেইনডালৰ নাম্বাৰ হৈছে দুটা আৰু লাইট চেইনৰ নাম্বাৰ হৈছে দুটা গটিকে যেটো এন্টিবডিৰ আৰু এটা নাম হৈছে H2L2 মলিকিউল H2L2 মলিকিউল বুলি কয় এন্টিবডি বিলাক কিহৰ কাৰণে কাৰণ হেভি চেইন দুডাল থাকে লাইট চেইন দুডাল থাকে এতিয়া স্ট্ৰাকচাৰটো চাও কেনেকুৱা হয় এনেকৈ দুটা স্ট্ৰাকচাৰ ডেভেলপ কৰে এই যে স্ট্ৰাকচাৰ দুটা আহিলে এই স্ট্ৰাকচাৰটাৰ নাম হৈছে এই দুডালৰ নাম হৈছে হেভি চেইন অৰ H চেইন দুইডাল H চেইন হৈছে এই দুইডালে H চেইন এই দুইডাল স্ট্ৰাকচাৰক সিহঁতৰ নিজৰ পজিশনত ধৰি ৰাখিব ডাইসালফাইড বন্ডে এইবিলাক হৈছে ডাইসালফাইড বন্ড ডাইসালফাইড বন্ড এতিয়া হেভি চেইন কমপ্লিট হৈ গল এতিয়া L নামৰ স্ট্ৰাকচাৰটো ফৰ্ম হ'ব সব এইডাল হৈ গল এডাল হৈ গল এডাল
এই দুইডাল হৈ গল L chain or light chain এই দুইডাল এই লাইট চেইন দুডালো নিজৰ পজিশনত জয়েন হৈ থাকিব ডাইসালফাইড বন্ডৰ কাৰণে এনেকৈ ডাইসালফাইড বন্ড থাকিব যি ইহতক ইয়াৰ লগত কানেক্ট কৰি থাকিব এনেকৈ কানেক্ট কৰি থাকিব এতিয়া সেম ডে ডাইসালফাইড বন্ড এতিয়া সোৱা ইয়াৰ যেটো টার্মিনাল এন্ড তাৰ মানে এই পাৰ্টটো হৈছে টার্মিনাল এন্ড এই পাৰ্টটো এই টার্মিনাল এন্ডত এটা স্পেশাল কম্পোনেন্ট থাকিব এনেকৈ এনেকুৱা এটা স্ট্ৰাকচাৰ থাকিব ইয়াত এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ থাকিব এই যে স্ট্ৰাকচাৰ থাকিলে এইটোৰ নাম হৈছে এন্টিজেন বাইন্ডিং সাইট এতিয়া এন্টিজেন বাইন্ডিং সাইটৰ স্ট্ৰাকচাৰটো চেঞ্জ হৈ থাকিব এন্টিজেনৰ স্ট্ৰাকচাৰৰ ওপৰত এতিয়া ফাৰ্ষ্টতে কোৱা হৈছিল যে জিটো এন্টিজেন জিটোৱে এটা ডিজিজ কজ কৰিব তাৰ বডিৰ চাৰিওফালে কেতিয়াবা কিছুমান এনেকুৱাকে আউটগ্ৰোথছ থাকে এই আউটগ্ৰোথছ বিলাকৰ শেপ সাইজ বেলেগ বেলেগ হয় বেলেগ বেলেগ এন্টিজেনৰ মই একেলগে ড্ৰ কৰি দিছো সবৰে স্ট্ৰাকচাৰ বেলেগ বেলেগ হ'ব পাৰে সব ওপৰত থকা এই স্ট্ৰাকচাৰ বিলাক এইবিলাকৰ এই আউটগ্ৰোথ বিলাকৰ নাম হৈছে এপিটপছ এই স্ট্ৰাকচাৰটো যদি এটা এন্টিজেনত এনেকুৱা হয় বেলেগ এটা এন্টিজেনত এনেকুৱা হ'ব বেলেগ এটা এন্টিজেনত এনেকুৱা হ'ব এপিটপছৰ স্ট্ৰাকচাৰ যি নহওক তাৰ কমপ্লিমেন্টাৰী স্ট্ৰাকচাৰটো এন্টিজেনৰ এই বাইন্ডিং সাইটটো হ'ব তাৰ মানে যদি এপিটপছৰ যদি স্ট্ৰাকচাৰটো যদি এনেকুৱা হয় তেতিয়া হলে ইয়াত কি হ'ব ইয়াত এনেকুৱা ধৰণৰ এটা এনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ কি ফৰ্ম কৰিব যদি এন্টিজেনৰ স্ট্ৰাকচাৰ এনেকুৱা হয় এপিটপছৰ তেতিয়া যেটো এন্টিজেন বাইন্ডিং সাইটৰ স্ট্ৰাকচাৰটো হ'ব এনেকুৱা ধৰণৰ যাতে এই বস্তুটো আহি প্লে ইয়াত সোমাই যাব পাৰে এইটো আহি প্লে যাতে ইয়াত সোমাব পাৰে ঠিক তেনেকুৱাকে এইটো আহি প্লে ইয়াত সোমাব পাৰে এটা এন্টিবডিৰ এন্টিজেন বাইন্ডিং সাইট সদায় ফিক্স হ'ব তাৰ মানে হয় হি এইটো হ'ব নহলে এন্টিজেন বাইন্ডিং সাইট এনেকুৱা হ'ব এইটো নিচিনা হ'ব যিকোনো এটাহে হ'ব যদি এটা এন্টিজেন আহিলে এনেকুৱা এটা এন্টিজেন আহিলে ধৰিলোৱা এইটো এন্টিজেন আহিলে তেতিয়া হলে এই এন্টিবডিটোৱে তাৰ এগেইনষ্টত ফাইট কৰিব নোৱাৰে তাৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে এন্টিজেন বাইন্ডিং সাইট এনেকুৱা হ'ব লাগিব তো সেই কাৰণে যিমানে এন্টিজেনৰ ভেৰাইটিজ আহে হিমানে এন্টিবডিৰ স্ট্ৰাকচাৰটো চেঞ্জ হৈ থাকে বা হিমানে এন্টিবডি ফৰ্মেশন হয় আৰু এনেকুৱা এন্টিবডি যেতিয়া ফৰ্মেশন হ'ব তেতিয়া তাৰ এগেইনষ্টত মেমৰি সেল ডেভেলপ হ'ব যেটো অলৰেডি কোৱা হৈছিল এইটো মেমৰি বি সেল প্ৰডাকচন হ'ব আৰু এই মেমৰি বি সেলটো গৈ প্লাই বোন মেৰত ডিপজিট হৈ থাকিব যেতিয়া সেম এন্টিজেনে আকৌ এটেক কৰিব এই বোন মেৰটোৱে ডাইৰেক্টলি এই এন্টিবডিটো প্ৰডাকচন কৰিব এই প্ৰটিনটো প্ৰডাকচন কৰিব এটা প্ৰটিন মলিকুল হয় এইটো প্ৰডাকচন কৰিব যদি এন্টিজেন নতুন হয় তেতিয়ালে তাৰ এগেইনষ্টত একে ধৰণে গুটে প্ৰসেসটো ডেভেলপ হ'ব তাৰ মানে ক্লোনস ডেভেলপ হ'ব প্লাজমা বি সেল মেমৰি বি সেল ফৰ্মেশন হ'ব তো প্ৰসেসটো গুটে চলিব এতিয়া জিটো পাৰ্টৰ কাৰণে এতিয়া সোৱা গুটে এন্টিবডি যেটো স্ট্ৰাকচাৰ এই এন্টিবডি মলিকুলটো কেটামান স্পেসিফিক ৰিজন আছে যেটো পাৰ্টৰ কাৰণে এন্টিজেন আহি পেলাই ইয়াৰ লগত এটাচ হ'ব সেই পাৰ্টটোৰ নাম হৈছে FAB আৰু তলৰ যেটো পাৰ্ট ৰিমেইনিং যেটো পাৰ্ট থাকিলে এই গুটে এনটোৰ নাম হ'ব FC দুটা পাৰ্ট আছে FAB আৰু FC আৰু এই যেটো পইণ্ট এই পইণ্টটো ইয়াত এই পইণ্টটো এইটো ফ্লেক্সিবল হয় আৰু ইয়াৰ নাম হৈছে হিঞ্জ তো এই ডায়াগ্ৰামটো তোমালোকৰ আহিব এই ডায়াগ্ৰামটো 3 মাৰ্কস দিব এতিয়া আমি চাও FAB ফুল ফৰ্ম কি ফুল ফৰ্ম হৈ গল ফ্ৰেগমেন্ট এন্টিজেন বাইন্ডিং এইটো হৈ গল
FAB ফুল ফর্ম তার মানে এই এরিয়াটো সিগনিফিকেন্স কি এই এরিয়াটো হি গৈ পেলাই এন্টিজেনৰ লগত হি বাইন্ডিং হ'ব তাৰ মানে এন্টিজেনটো সেইখিনি জায়গাত সোমাই যাব FC যেটো নেক্সট পার্ট আহিলে FC এন্টিজেন বাইন্ডিংৰ লগত কোনো কাম নাই আৰু এই পার্টটো ক্রিস্টাল কৰিব পাৰি ক্রিস্টাললৈ কনভার্ট কৰিব পাৰি তলৰ পার্টটো তো সেই কাৰণ তাক কোৱা হয় এই পার্টটো কোৱা হয় fragment crystallizable fragment crystallizable আৰু এইটোৱে হৈছে antibody structure antibody কিছুমান টাইপস আছে টাইপস আৰু এই টাইপ কেটা হৈ গল এটা হৈ গল IgA এটা হৈ গল IgD এটাৰ নাম হৈ গল IgG next to নাম হৈ গল IgE আৰু লাষ্টৰটো নাম হৈ গল IgM এই কেটা হৈছে এন্টিজেনৰ টাইপস ইয়াৰে অকল এটা এন্টিজেনৰ স্ট্ৰাকচাৰ হে এটা এক্সপ্লেইন কৰা হৈছে সেইটো হৈছে IgG বাকি এন্টিজেনৰ স্ট্ৰাকচাৰ এক্সপ্লেইন কৰিব পৰা হোৱা নাই কাৰণ এতিয়ালৈকে স্ট্ৰাকচাৰটো প্ৰপাৰলি গম পোৱা নাই গতিকে যেটো স্ট্ৰাকচাৰ আমি ইয়াত ড্ৰ কৰিলো বা এক্সপ্লেইন কৰিলো সেইটো হৈছে IgG স্ট্ৰাকচাৰ এতিয়া আমি ডিসকাস কৰি আছিলো এন্টিবডি বুলি তো এতিয়া Ig নামৰ বস্তুটো কৰ পৰা আহিলে Ig ফুল ফর্ম হৈছে ইমিউনোগ্লোবুলিন এতিয়া ইমিউনোগ্লোবুলিন বুলি কিহৰ কাৰণে কয় কাৰণ যেটো প্ৰোটিন মলিকুলে এন্টিবডি ফর্ম কৰিছে সেই প্ৰোটিনটোৰ নাম হৈ গল গ্লোবুলিন প্ৰোটিন আৰু এই গ্লোবুলিন প্ৰোটিনটোৱে কি কৰিছে মানুহৰ ইমিউন সিস্টেমত এটা মেজৰ ৰোল প্লে কৰিছে গটিকে দুইটা বস্তু কম্বাইন কৰি প্লাই ইমিউনোগ্লোবুলিন কলে the globulin which is involved or associated with our immune system so immunoglobulin or Ig molecule বুলি কয় তো এইটোৱে হৈ গল আমাৰ Ig molecule বা immune molecular structure next আবা এতিয়া এইখিনিলৈকে যিখিনি আমি ডিসকাস কৰি আছো সেইখিনি হৈছে humoral immune system এতিয়ালৈকে নেক্সট টুল আমি যোৱাগে নাই humoral বাকিটুলে আচ্ছা এতিয়া আমি চাও নেক্সট যেটো কম্পোনেন্ট আছিল সেই কম্পোনেন্টটো যেটোৰ নাম হৈ গল CMIS যিখিনি সেল CMIS বা সেল মেডিয়েটেড ইমিউন সিস্টেমৰ লগত ইনভলভ হৈ আছে সেই সেল বিলাকৰ নাম হৈছে T সেল য'ত T ফুল ফর্মটো হৈছে থাইমাস কি থাইমাস মানুহৰ চেষ্টৰ হাৰ্টৰ ওপৰত থকা এটা অৰ্গান আৰু এই সেল বিলাক থাইমাসত গৈ প্লে মেচিউৰড হয় তো সেই কাৰণে ইহতক কোৱা হয় T cells বুলি ফৰ্মেশন হ'ব বেলেগ জায়গাত ষ্টে বোন মেৰুতে ফৰ্মেশন হয় কিহত আৰু পিছত গৈ প্লে সেই থাইমাসত মেচিউৰড হ'ব আৰু তেতিয়া তা সেই কাৰণে সেই সেল বিলাক কোৱা হয় T cell বুলি T cellৰ কিছুমান টাইপস আছে এই টাইপ কেটা হৈ গল এক নম্বৰটো হৈ গল কিলাৰ T cell 2 নম্বৰটো হৈ গল হেল্পাৰ T cell 3 নম্বৰটো হৈ গল সাপ্ৰেসৰ T cell আৰু লাষ্টৰটো হৈ গল মেমৰি T cell এইকেটা হৈ গল টাইপস T cellৰ কিলাৰ T cell তো কিলাৰ T cell যেতিয়া ফৰ্মেশন হয় ই কি কৰিব ই এটা প্ৰোটিন প্ৰডাকশন কৰিব যেটো প্ৰোটিনৰ নাম হৈছে পাৰফৰিন ওয়ার্ডটো আহিছে এটা ওয়ার্ড যেটো হৈছে পারফোরেশন আর পারফোরেশন ওয়ার্ডটোৰ মিনিং হৈছে হোল ফুটা এতিয়া কিলাৰ টি সেলে কি কৰিব চাও কিলাৰ টি সেল নরমালি প্ৰডাকশন নহয় কিন্তু যেতিয়া প্ৰডাকশন হ'ব তেতিয়া হি ইমিডিয়েটলি কি কৰিব পারফোরিন প্রোটিন প্রডাকশন কৰিব পারফোরিন যেটো অলরেডি মই কৈছো মাত্ৰ যে পারফোরিন প্রোটিনটো প্রডাকশন হ'ব এই পারফোরিন প্রোটিন যেতিয়া প্রডাকশন হ'ব
হি ডাইৰেক্টলি এটা সেলৰ কন্টেক্টত আহিব এই সেলটো যেটো কন্টেক্টত আহিলে হি আইদাৰ এন্টিজেন হ'ব পাৰে বা নহলে অৰ্গানিজমটোৰ ওন সেল হ'ব পাৰে বডি সেল হ'ব পাৰে তো সেইটো লৈ পেলাই তাৰ লগত কোনো কনসাৰ্ন নাই হি বডি সেল হ'ব পাৰে নহলে এটা জাৰ্ম হ'ব পাৰে সেইটো লৈ পেলাই কথা নাই পাৰফৰিন প্ৰটিন প্ৰডাকশন হ'বই যেতিয়া পাৰফৰিন প্ৰডাকশন হ'ব পাৰফৰিনে কি কৰিব এই সেল ওয়ালখনত এটা হোল ক্ৰিয়েট কৰিব এটা পোৰ ক্ৰিয়েট কৰিব এটা ফুটা এটা কৰি দিব সেল ওয়ালখনত এটা পোৰ ক্ৰিয়েট কৰিব যিখিনি সাইটোপ্লাজম সেই সাইটোপ্লাজমত ওয়াটাৰৰ এটা মিনিমাম কনসেন্ট্ৰেচন থাকে সেইটো হৈছে এপ্ৰক্সিমেটলি 90 ডিগ্ৰী সেলসিয়াস সৰি 90% ওয়াটাৰ থাকে আৰু যেটো এনভায়ৰনমেন্টত পাৰফৰিন প্ৰটিন থাকে বা এই সেলটো থাকে সেই এনভায়ৰনমেন্টটো কোৱা হয় ECF বুলি এক্সট্ৰা সেলুলাৰ ফ্লুইড আৰু ECFত 90% গতকে ওপৰত এপ্ৰক্সিমেটলি 92 93 94 এনেকৈ পানী থাকে আৰু দুইটা কম্পোনেন্ট সেলটো আৰু ECF তাৰ মানে বাহিৰৰ এনভায়ৰনমেন্টৰ মাজত এই সেল ওয়াল বা সেল মেমব্ৰেনখন আছিল যিখিনিয়ে সেলটো প্ৰটেকশন দি থাকে পাৰফৰিন প্ৰটিনে সেই প্ৰটেকশনটো ফুটা কৰি পেলালে কৰি দিয়াৰ লগে লগে বাহিৰত থকা 90% পানী 92% পানী 90% লৈ সোমাবলৈ আৰম্ভ কৰিলে কনসেন্ট্ৰেচন ডিফাৰেন্সৰ কাৰণে আচ্ছা এই যে প্ৰসেসটো হল যত ওয়াটাৰ মলিকুলাৰ ইনফ্লো হল ফাইনালি যেটো এন্টিজেন বা ওন সেল যাৰ লগত এই গুটেই ইনসিডেন্টটো হৈ আছিল সেই সেলটোৰ swelling হ'ব আৰু ফাইনালি সেই সেলটো বাৰ্স্ট হৈ পেলাই তাৰ ডেথ হৈ যাব তো পাৰফৰিন প্ৰটিনে কোনটো সেলক ডেস্ট্ৰয় কৰিব লাগে কোনটো সেলক ডেস্ট্ৰয় কৰিব নালাগে সেইটো ডিফাৰেন্সিয়েট কৰিব নোৱাৰে এইটো হৈছে কিলাৰ টি সেলৰ ফাংচন সেকেন্ড টু সোৱা হেল্পাৰ টি সেল helper T cell or function to hoise it helps killer T cell to destroy or to secrete perforin protein এই পাৰফৰিন প্ৰটিনটো প্ৰডাকশন কৰিবৰ কাৰণে বা সেলটো ডেস্ট্ৰয় কৰিবৰ কাৰণে হেল্পাৰ টি সেলে হেল্প কৰে তাৰ মানে এই দুইটা সেলে কম্বাইনলি কাম কৰে সাপ্ৰেসৰ টি সেলে গুটে বডিটো যাৰ বডিত এই গুটে ইনসিডেন্ট হৈ আছে সেই বডিটো দুটা পাৰ্টত ডিভাইড কৰি দিয়ে এটা হৈছে সেলফ আৰু এটা হৈছে নন সেলফ তো সেলফ মানে হৈছে ওন আৰু নন সেলফ মানে হৈছে ফৰেন এতিয়া যদি এটা সেল বাহিৰৰ পৰা বডিৰ ভিতৰত সোমাইছে বা যদি বডিত এটা or জাৰ্ম সোমাইছে তেতিয়া হলে সেইটো হ'ব নন সেলফ বাহিৰৰ পৰা যিয়ে নখুমা বডিটোৰ ভিতৰত সেইটো হ'ব নন সেলফ আৰু নন সেলফটো সাপ্ৰেসৰ টি সেলে প্ৰটেকশন নিদিয়ে সাপ্ৰেসৰ টি সেলৰ প্ৰটেকশন হৈছে পাৰফৰিন প্ৰটিনৰ পৰা বডিটোক সেলফ সেলস বিলাকক প্ৰটেকশন দিয়া ইয়াৰ ফাংচনটো হৈ গল protects self cells from helper and killer T cell helper killer T cell or protection দিয়ে suppressor T cell এই কারণে suppressor বুলি কয় মানে বডিটো কি সাপ্রেস কৰি থৈ দিলে ইয়াৰ এগেইনষ্টত আহিবল নিদিলে ইয়াৰ কন্টাক্টত আৰু যিবিলাক নন সেলফ সেইখিনিক হি ডেস্ট্ৰয় কৰিব নেক্সট আহি গল
মেমৰি টি সেল এখিনি কোবাত ৰিপিট কৰিব লাগিলে কোবাতে মই ৰিপিট কৰি দিম মেমৰি টি সেল কোনটো সেলৰ এগেইনষ্টত পাৰফৰিনে ফাংচন কৰিব কোনটো সেলক বডিটোৰ প্ৰটেকচন লাগিব সেই গোটেইখিনি মেমৰি টি সেলে মেমৰিত জমা কৰি থৈ দিয়ে যেনেকৈ হাৰ্ড ডিস্কত বস্তুবিলাক জমা হৈ থাকে মেমৰি কাৰ্ডত বস্তুবিলাক জমা হৈ থাকে তেনেকৈ মেমৰি টি সেল বিলাকে এই ইন্টাৰেকচন বিলাক পাৰফৰিনে কাক মাৰিছে কাক নাই মৰা হেল্পাৰে কাক হেল্প কৰিছে কোনখিনি সেলৰ কাৰণে হেল্প কৰা নাই সাপ্ৰেছৰ টি সেলে কাক বসালে কাক নাই বসোৱা এই গোটেইখিনি সেই মেমৰিটো প্ৰিজাৰ্ভ কৰি থাকে ইট preserves memories regarding previous encounter with antigen এইটো হৈ গৈছে memory T cellৰ function next to swap এটা patient তো পেশেন্টৰ কিডনি ডেস্ট্ৰয় হল তো মানুহটোক এটা কিডনি দিব লগা হল যিটো মানুহে কিডনিটো দান ডোনেট কৰিব সেইটো হৈ গল ডোনৰ তো ডোনৰৰ বডিত ডোনৰৰ ওন ইমিউন সিস্টেম আছে আৰু যেটো পেশেন্টৰ বডিত ওন ইমিউন সিস্টেম আছে এতিয়া যেতিয়া এটা পেশেন্টক ডোনৰৰ বডিৰ পৰা কিডনি দিয়া হৈ গল তো যেটো কিডনি দিলে সেইটো হৈছে ফৰেন অৰ্গান আৰু বডিৰ যেটো ইমিউন সিস্টেম সেই ইমিউন সিস্টেমটো সেই ফৰেন অৰ্গানটোক আইডেন্টিফাই নকৰে তাক ৰিকগনাইজ নকৰে কিহৰ কাৰণে ৰিকগনাইজ নকৰে কাৰণ ই এই পেশেন্টৰ বডিৰ অৰ্গানখিনিকে সি চিনি পায় বা বডি কম্পোনেন্টছখিনিকে চিনি পায় সাপ্ৰেছৰ টি সেলে সেই মানুহটোৰ কম্পোনেন্টছখিনিকে চিনি পায় বেলেগ এটা মানুহৰ পৰা যদি কিডনি আহিলে বা কিবা আহিলে অৰ্গান আহিলে তেতিয়া হিমতক সি চিনি নাপায় গটিকে সেই ইমিউন সিস্টেমটোৰ কাৰণে সেই কিডনিটো হ'ব এটা ফৰেন বডি আৰু যেতিয়া তেনেকুৱা হয় এটা কিডনি যেতিয়া এটা পেশেন্টৰ বডিত ইন্ট্ৰোডিউস কৰে তেতিয়া ইমিউন সিস্টেমটোৱে সেই কিডনিটোৰ এগেইনষ্টত ফাইট কৰিব ইমিউন সিস্টেমে কিলাৰ আৰু হেল্পাৰ টি সেল প্ৰডিউস কৰিব কৰি পেলাই কিডনিটোক ডেস্ট্ৰয় কৰিব যেটো কিডনি ডোনৰ বডিৰ পৰা আহিছিল পেশেন্টৰ কাৰণে এটা পেশেন্টৰ কাৰণে কিডনিটো খুব দৰকাৰী নহলে পেশেন্টটো মৰি যাব কিন্তু সেই কথাটো ইমিউন সিস্টেমটো বুজি নাপায় ইমিউন সিস্টেমৰ কাৰণে বাহিৰৰ পৰা আহিছে গতিকে সেইটো ফৰেন বডি আৰু তাক ডেস্ট্ৰয় কৰিব লাগে আৰু ম্যাক্সিমাম তেনেকুৱা ধৰণৰ কেছত যদি ইমিউন সিস্টেমটো ট্ৰিট নকৰে তেতিয়ালে কিডনিটো ডেস্ট্ৰয় হ'ব আৰু লগতে মানুহটো মৰি থাকিব এই গোটেই প্ৰসেসটো কোৱা হয় গ্ৰাফ ৰিজেকচন বুলি আৰু যদি গ্ৰাফ ৰিজেকচন হয় তাৰ কাৰণে সেল মেডিয়েটেড ইমিউন সিস্টেমটো ৰেসপন্সিবল acquired immunity আমাৰ টপিক আছিল আজি acquired immunityৰ টাইপস দুটা মনত ৰাখিব মই কয়বা কৈ আছো আমি টাইপস টো পঢ়িম এতিয়া দেই টাইপস দুটা এটা হৈ গল active immunity আৰু এটা হৈ গল passive immunity active immunity if the immune system is developed within the body then it is called active immunity যদি বডিটোৰ ভিতৰত ইমিউন সিস্টেম ডেভেলপ হৈছে তেতিয়ালে হেতু কব অ্যাক্টিভ ইমিউনিটি এক্সাম্পল ভ্যাকসিনেশন ভ্যাকসিন দিছে বা হি পোলিও ভ্যাকসিন হ'ব পাৰে ইনফ্লুয়েঞ্জা ভ্যাকসিন হ'ব পাৰে যিয়ে নহক হেপাটাইটিস হ'ব পাৰে এন্টিবডিটো মানুহটোৰ বডিত ডেভেলপ হ'ব তো হেতু হৈছে অ্যাক্টিভ ইমিউনিটি বাচ্চাটোৱে গাখীৰ খাইছে বাচ্চাটোৰ বডিত ইমিউনিটি ডেভেলপ হৈছে মাকৰ বডিৰ পৰা ইমিউনিটি ট্ৰান্সফাৰ হৈছে অ্যাক্টিভ ইমিউনিটি এতিয়া পেসিভ ইমিউনিটিটো কি হয় সব এটা মানুহটোক এডাল পয়জনাস স্নেক এটা বাইট কৰিলে তাক স্নেক বাইট হল মানুহটোৰ তো স্নেকে যেতিয়া বা সাপ এডাল যেতিয়া মানুহ এটা ফুটে তেতিয়া সাপৰ বডিৰ পৰা এটা প্ৰটিন যাক আমি ভেনম বুলি কওঁ সেই ভেনমটো গৈ পেলাই পাৰ্সনৰ বা মানুহটোৰ বডিৰ ভিতৰত সোমায় এই ভেনমটো হৈছে এটা নিউৰোটক্সিক সাবস্টেন্স তাৰ মানে হি গৈ পেলাই নাৰ্ভছ বিলাক মাৰি পেলাই তো নিউৰনৰ কাৰণে টক্সিক নিউৰোটক্সিক আৰু নিউৰোটক্সিক যেতিয়া সাবস্টেন্স এটা মানুহটোৰ বডিত সোমাবগে সেই মানুহটোৰ যদি পয়জনাস হয় তেতিয়া হলে মানুহটো মৰি থাকিব আৰু এই নিউৰোটক্সিক সাবস্টেন্সটো হৈ গল এটা প্ৰটিন মলিকুল
প্ৰটিনে হয় এটো স্নেক ভেনম প্ৰটিনে হয় বেলেগ একো নাথাকে তাত আৰু পানী থাকে অলপমান আচ্ছা এতিয়া যদি এনেকুৱা হয় যে মানুহটোক যদি সাপ এডালে খুটে তেতিয়াহলে মানুহটোৰ বডিত কিন্তু সেই ভেনমৰ এগেইনষ্টত কোনো ধৰণৰ এন্টি ভেনম প্ৰডাকচন নহয় দুটা ৰিজন হয়তো থাকিব পাৰে ফাৰ্স্ট ৰিজনটো হৈছে যে এন্টি ভেনমটোৱে ইমান ফাষ্ট ৰিয়েকচন কৰে যে এন্টিবডি প্ৰডাকচন বা এন্টি ভেনম প্ৰডাকচন হোৱালৈকে মানুহটো মৰি যাব পাৰে আৰু দুই নম্বৰ ইয়াৰ এগেইনষ্টত কোনো এন্টিবডি নহয় তো সেকেন্ডটোৱে মেইন ৰিজন বুলি ধৰা হয় যে ভেনমৰ এগেইনষ্টত কোনো এন্টিবডি মানুহৰ বডিত প্ৰডাকচন নহয় এতিয়া কি কৰে চোৱা যিটো ভেনম সেই ভেনমটো আনি পেলাই এটা হৈ গল ৰেবিট গিনিপিগ হৰ্স এই তিনটা এনিমেলৰ বডিত সুমুৱাই দিয়ে এই তিনটা এনিমেলৰ বডিত সেই ভেনমটো সুমুৱাই দিব একদম লো ডোজত তো সুমুৱাই দিয়াৰ লগে লগে এই এনিমেল কেইটাই কিন্তু তাৰ এগেইনষ্টত এন্টি ভেনম প্ৰডাকচন কৰে ইহঁতে কি কৰিব এই ভেনমৰ এগেইনষ্টত এন্টিবডি প্ৰডাকচন কৰিব কিন্তু এন্টিবডি বুলি নকয় তাক ক'ব এন্টি ভেনম বুলি আৰু এন্টি ভেনম অৰ এন্টিবডি এইটো হৈছে ইমিউনোগ্লোবুলিন মলিকুল আৰু ই থাকিব ইয়াৰ লোকেশনটো হৈছে প্লাজমাত থাকিব তাৰ মানে বডি ফ্লুইডত থাকিব কি এই এন্টিবডিটো কাৰ বডি ফ্লুইডত এই ৰেবিট এইবিলাকৰ এইকেটাৰ প্লাজমাত থাকিব এন্টিবডি তো সময় লাগে ফৰ্মেশন হ'বৰ কাৰণে তো থাকি গল দুদিন তিনদিন চাৰিদিন থাকি গল তাৰ পিছত কি কৰিলে এই এনিমেল কেটাৰ ব্লাড ললে এটা মিনিমাম কনসেন্ট্ৰেশনত ব্লাড ললে এমাউন্টত ব্লাড ললে লৈ পেলাই এটা কন্টেইনাৰত সেই ব্লাডখিনি ৰাখি থৈ দিলে এই ব্লাডখিনি ৰাখি থৈ দিলে কন্টেইনাৰৰ ব্লাডখিনি তো যেতিয়া ব্লাডখিনি ৰাখি থৈ দিলে ব্লাডত দুটা পাৰ্ট থাকে এটা হৈছে কিছুমান সেলস থাকিব আৰু এটা থাকিব প্লাজমা এই দুইটা বস্তু লগ লাগি পেলাই ব্লাড হয় তো যেতিয়া এটা কন্টেইনাৰত সেই ভেনম ইন্ট্ৰোডিউস কৰা এনিমেলটোৰ ব্লাড আনি থৈ দিলে লাহে লাহে কি হ'ব যিবিলাক সেলস আছিল সেই সেলস বিলাক কন্টেইনাৰটোৰ তলত ডিপোজিট হ'ব সেডিমেন্টেশন পৰিব যিখিনি সেলস আছিল ইহঁতৰ সেডিমেন্টেশন হ'ব এইটো এটা নেচাৰেল প্ৰসেস কাৰণ বডিৰ পৰা ব্লাড ওলাই যোৱাৰ লগে লগে ব্লাডৰ কোয়াগুলেশন হয় ব্লাড ক্লটিং বা কোয়াগুলেশন বুলি কয় এই প্ৰসেসটো এই কোয়াগুলেশন প্ৰসেসটোত অকল সেলস বিলাকৰহে সেডিমেন্টেশন পৰিব বা কোয়াগুলেশন হ'ব প্লাজমাটো তেনেকৈ থাকি যাব তাৰ মানে প্লাজমাখিনি ওপৰত থাকি গল প্লাজমা কন্টেইনাৰটোৰ আৰু কন্টেইনাৰটোৰ তলত থাকি গল ব্লাড সেলস বিলাক এই যে যিটো প্লাজমা সেই প্লাজমাত এন্টিবডিটো আছিল বা এন্টি ভেনমটো আছিল আৰু সেইটো আনি পেলাই যিটো মানুহক সাপে কামুৰিছিল সেই মানুহটোক দি দিলে তো এইটোৱে হৈছে এন্টি ভেনম আৰু এইটোৱে হৈছে পেসিভ ইমিউনিটি তো যেতিয়া স্নেক বাইট হয় বা তেনেকুৱা কিছুমান ট্ৰিটমেন্ট কৰা হয় যিটো ট্ৰিটমেন্টত ফৰেন বডিৰ পৰা ইমিউন সিস্টেমটো অনা হয় সেইটোৱে হৈছে পেসিভ ইমিউনিটি তো এটো হৈ গল আমাৰ টপিক ইমিউন সিস্টেমৰ এতিয়া নেক্সট ওয়ান ভ্যাকসিন অ্যাক্টিভ ইমিউনিটি তো ভ্যাকসিন মানে কি ভ্যাকসিন মানে হৈছে এনেকুৱা এটা সাবস্টেন্স যেটো সাবস্টেন্সে বডিত ইমিউন সিস্টেমটো ডেভেলপ কৰিব পাৰে এতিয়া যেটো মেটেৰিয়েলে বা যেটো স্ট্ৰাকচাৰে বডিত ইমিউন সিস্টেম ডেভেলপ কৰে সেই মেটেৰিয়েলটোৰ টাইপ বেলেগ বেলেগ হ'ব পাৰে সোহানা বুজি পাইছনে এখিলৈকে প্ৰেৰণা পাপুই যে সেই মেটেৰিয়েলটো কি হ'ব পাৰে বা সেই ভ্যাকসিনটো কি হ'ব পাৰে তাৰ মানে আমি কি কৰিম আমি এতিয়া ভ্যাকসিনৰ টাইপসটো চাম কি টাইপস থাকিব পাৰে তো কেটেমান টাইপত আমি ডিভাইড কৰিব পাৰো তিনটা টাইপত সেই টাইপ কেটা হৈ গল ফাৰ্স্ট জেনাৰেশন ভ্যাকসিন সেকেন্ড জেনাৰেশন ভ্যাকসিন আৰু আহি গল থাৰ্ড জেনাৰেশন ভ্যাকসিন এইকেটা হৈ গল ভ্যাকসিনৰ টাইপস ফাৰ্স্ট জেনাৰেশন ভ্যাকসিন ইয়াৰ কেটামান আকৌ সাব টাইপস আছে এটা হৈ গল ফাৰ্স্টটো হৈ গল এটিনুৱেটেড
live vaccine. Attenuated live vaccine. So attenuated live vaccine কি কৰিব যে কিছুমান এজেড মাইক্ৰোঅৰ্গানিজম লব বা উইক মাইক্ৰোঅৰ্গানিজম লব যাৰ ডিজিজ কজিং ক্যাপাসিটিটো লাহে 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 নোহোৱা হৈছে যাৰ মেটাবলিজম একদম স্লো হৈ গৈছে তাৰ মানে সেনেসেন্সত যিবিলাক মাইক্ৰোঅৰ্গানিজম আছে সেই মাইক্ৰোঅৰ্গানিজমবিলাক সিলেক্ট কৰিব আৰু কৰি পেলাই সিহঁতক মানুহৰ গাত সুমুৱাই দিব যদি তেনেকুৱা হয় সেই যিখিনি এজেড বা উইক মাইক্ৰোঅৰ্গানিজম আছিল সিহঁতক আমাৰ ইমিউন সিস্টেমতে খুব ইজিলি তাক সাপ্ৰেছ কৰি দিব পাৰে কিন্তু সাপ্ৰেছ কৰিলেও তাৰ এগেইনষ্টত এন্টিবডি ফৰ্মেশন হ'বই মেমৰি সেল ডেভেলপ হ'বই সেই মেমৰিটো গোটেই বডিত লাইফ লং থাকি যায় আৰু পিছত যদি এটা ষ্ট্ৰং সেম মাইক্ৰোঅৰ্গানিজম আহে তেতিয়ালে সেই মেমৰি সেলে তাৰ এগেইনষ্টত অটোমেটিক্যালি ফাইট কৰিব পাৰে তো এইটো হৈ গল ফাৰ্স্ট জেনাৰেশন ভ্যাকচিনৰ ফাৰ্স্ট টাইপ attenuated live vaccine number B to saba killed or inactive vaccine এতিয়া যেটো ফার্স্ট আছিলে attenuated তাৰ লগত ইয়াৰ ডিফাৰেন্সটো হল যে ইয়াত যেটো মাইক্ৰোঅৰ্গানিজম সেই মাইক্ৰোঅৰ্গানিজমটো মাৰি পেলাব destroy কৰি পেলাব কমপ্লিটলি আৰু সেই ডেড মাইক্ৰোঅৰ্গানিজমটো ভ্যাকচিন হিচাপে ইউজ কৰে যদিও মাইক্ৰোঅৰ্গানিজমটো মাৰি পেলাই তো মাৰি পেলালে হি ডিজিজ কেনেকৈ কৰিব সো যেটো মাইক্ৰোঅৰ্গানিজম মাৰিব সেই মাইক্ৰোঅৰ্গানিজমটো বডিত কিন্তু সাৰফেস কনফিগাৰেশন থাকিবই আৰু ডিজিজটো এই সাৰফেস কনফিগাৰেশনহে কৰে যেতিয়া এটা ডেড মাইক্ৰোঅৰ্গানিজম এটা বি সেলৰ কন্টাক্টত আহিব তো বি সেলটোৰ বডিৰ চাৰিওফালে এন্টিবডি থাকিব এনেকুৱাকে এটো একদম ফাৰ্ষ্টত কৈছিল আজি ক্লাছটো এনেকুৱাকে এন্টিবডি থাকিব এনেকুৱাকে তো প্ৰত্যেকটো এন্টিবডিৰ লগত এটা এন্টিবডিৰ লগত যেতিয়া ই আহিবলা কন্টাক্টত আহিব তেতিয়া আলটিমেটলি গোটেই প্ৰসেসটো ডেভেলপ হ'ব আৰু মেমৰি সেল ডেভেলপ হ'ব আৰু মেমৰি সেলে গৈ পেলাই পিছত বডিটো প্ৰটেকচন দিব এইটো হৈছে ইনএক্টিভ অর কিল ভ্যাকচিন নাম্বার সি টক্সইড তো টক্সইড বিলাক হৈছে কেমিক্যাল সাবস্টেন্স তো এইবিলাক হৈছে মডিফাইড toxin or detoxified toxin তাৰ মানে যেটো টক্সিক সাবস্টেন্স বা যেটো কেমিক্যাল সাবস্টেন্সৰ কাৰণে ডিজিজ হ'ব পাৰে তেতিয়া সেই সাবস্টেন্সটো অকমান মডিফাই কৰি পেলাই মানুহৰ বডিত সুমুৱাই দিয়ে সেইটো টক্সইড বুলি কয় যেনে টিটেনাস টক্সইড টিটি দিয়ে ক'বাত লোহাই কাটিলে ক'বাত পৰিলে এটা টিটি এটা লবল দিয়ে তো সেইবিলাক হৈছে মডিফাইড টক্সইড আৰু সেই মডিফাইড টক্সইডৰ এগেইনষ্টত বডিত এটা ইমিউন সিস্টেম ডেভেলপ হয় তো এই কেটা হৈ গল ফার্স্ট জেনারেশন ভ্যাকসিন attenuated live vaccine kill vaccine or inactive toxoid second generation vaccine to saba etia second generation vaccine আচ্ছা এইটো হৈ গল সারফেস extraction of antigen surface extraction of antigen মানে যেটো antigen জি ডিজিজ কৰিব তাৰ ভিতৰৰ কম্পোনেন্টস খিনি ৰিমুভ কৰি দিব সাইটোপ্লাজম মাইটোকন্ড্রিয়া গলগি বডি এইবিলাক সব ৰিমুভ কৰি দিব এতিয়া সেলটোত কি থাকিব অকল সারফেস কনফিগারেশনটো থাকিব সারফেস কনফিগারেশন মানে কি যে যেটো প্যাটার্নত এই এপিটপস বিলাক অ্যারেঞ্জ হৈ থাকে মোড অফ অ্যারেঞ্জমেন্ট অফ এপিটপস এইটো হৈছে সারফেস কনফিগারেশন তো এটা এন্টিজেনত যদি সারফেস কনফিগারেশন এনেকা থাকে বেলেগে থাকিব এতিয়া কি কৰিব সেকেন্ড জেনারেশন ভ্যাকচিনত সোয়া সেলটো মাৰি পেলাব
ভিতৰত এম্পটি এটা ষ্ট্ৰাকচাৰলে কনভাৰ্ট হৈ গ'ল এটো কিন্তু বাহিৰৰ ষ্ট্ৰাকচাৰো ঠিকে থাকিলে এতিয়া এই যেটো ষ্ট্ৰাকচাৰ এইটোক মাল্টিপ্লাই কৰিব মাল্টিপ্লিকেশন হ'ব তাৰ মাল্টিপ্লিকেশন কৰিব কি কাৰণ ডেড বস্তু এটা মাল্টিপ্লিকেশন হ'ব নোৱাৰে গতিকে এটা মাল্টিপ্লিকেশন কেনেকৈ কৰিব আৰ্টিফিশিয়ালি এটা মাল্টিপ্লিকেশন কৰিব আৰু আৰ্টিফিশিয়ালি কেনেকৈ কৰিব তাক জেনেটিক ইঞ্জিনিয়াৰিংত মাল্টিপ্লিকেশন কৰিব These are surface configuration. Extraction বুলি নকয় configuration বুলি ক'লে বেছি proper হয় wordটো surface configuration of antigen which are multiplied through genetic engineering তো এইটো হৈছে ইয়াৰ biological definition second generation vaccine বিলাক হৈছে surface configuration কিছুমান antigenৰ যাৰ নাম্বাৰটো ইনক্ৰিজ কৰা হৈছে জেনেটিক ইঞ্জিনিয়াৰিং প্ৰসেছৰ থ্ৰুৱেদি এতিয়া এটা এন্টিজেনে যেতিয়া এটা ডিজিজ কৰিব সেই ডিজিজ যেতিয়া হ'ব সেই ডিজিজটো হ'ব এটা প্ৰটিনৰ কাৰণে তো গোটেই বস্তুবিলাক কিন্তু প্ৰটিনতে খেলটো খুলি আছে হৈ আছে সব বস্তুতে প্ৰটিন আছে এই যে এপিটপস যিবিলাকে ডিজিজ কৰে সেই এপিটপস বিলাকো হৈছে প্ৰটিন এতিয়া protein হি এপিটপ হ'ব পাৰে XYZ জিন হওক মুঠতে ডিজিজ যদি কজ কৰে জানিবা হেতু এটা প্ৰটিন হয় আচ্ছা এতিয়া প্ৰটিন বিলাকক কোনে প্ৰডাকশন কৰে প্ৰটিন বিলাকক প্ৰডাকশন কৰিব ডিএনএ যদি অৰ্গানিজমটোৰ বডিত ডিএনএ নাথাকে তেতিয়া হলে আৰএনএ প্ৰটিন প্ৰডাকশন কৰে থাৰ্ড জেনাৰেশন ভ্যাকচিনত কি হয় যে জিটো প্ৰটিনৰ কাৰণে ডিজিজ হয় সেই প্ৰটিনটোক জিটো ডিএনএ প্ৰডাকশন কৰে সেই ডিএনএ টো আনি পেলাই মানুহৰ বডিত ইন্ট্ৰোডিউস কৰি দিয়ে মডিফাই কৰি পেলাই যাতে মানুহৰ বডিৰ ভিতৰতে সেই প্ৰটিনটো প্ৰডাকশন হয় আৰু সেই প্ৰটিনৰ এগেইনষ্টত যাতে এন্টিবডি ফৰ্মেশন হয় এক্সাম্পল হৈ গল হেপাটাইটিস ভ্যাকচিন বা তোমাৰ ইনফ্লুয়েঞ্জা ভ্যাকচিন So এনেকুৱা ধৰণৰ প্ৰসেছত ভ্যাকচিন বিলাকে কাম কৰে বা ভ্যাকচিনটো হয় এটো হৈ গল ভ্যাকচিনেশন ফাৰ্স্ট জেনাৰেশন সেকেন্ড জেনাৰেশন আৰু থাৰ্ড জেনাৰেশন ভ্যাকচিন এতিয়া সব মোড অফ অ্যাকশন অফ এন্টিবডি এটো এটা কমন কোৱেশ্চন দে 2 মাৰ্কস আহিব এটো কোৱেশ্চনত মোড অফ অ্যাকশন অফ এন্টিবডি তো কেনেকৈ কাম কৰে এন্টিবডি মলিকুলাৰ ষ্ট্ৰাকচাৰটো অলৰেডি তোমালোকক দিয়া হৈছিল এনেকুৱা ধৰণৰ এটা Y শেপ মলিকুল হয় এনেকুৱাকে ইহঁত কানেক্ট হৈ থাকিব আৰু ইয়াত থাকিলে এন্টিজেন বাইন্ডিং সাইট এইকেটা হৈ গল এন্টিজেন বাইন্ডিং সাইট এতিয়া এই এন্টিবডি মলিকুলটো কেনেকৈ কাম কৰিব কেটেমান স্টেপ বা মেকানিজম আছে ইয়াৰ মোড অফ অ্যাকশনৰ যেটো ফার্স্ট মেকানিজম এই ফার্স্ট মেকানিজমটোৰ নাম হৈ গল এগ্লুটিনেশন এগ্লুটিনেশন ওয়ার্ডটোৰ মিনিং হৈছে ক্লাম্পিং তো ক্লাম্পিং মানে টু ষ্টিক টুগেদাৰ তাৰ মানে একেলগে আঠা লাগি থকা এইটো এটা এন্টিজেন এইটো এটা এন্টিজেন এইটো এটা এন্টিজেন এনেকুৱাকে বহুত এন্টিজেন থাকি পেলাই এটা তোমাৰ ডিজিজ কজ কৰিব পাৰে যেতিয়া এটা এন্টিজেন বডিত সোমায় তেতিয়া তাৰ নাম্বাৰটো এটা নহয় তাৰ নাম্বাৰ বহুত হ'ব পাৰে 10টা 15টা 100 200 তেনেকুৱাকে এন্টিজেন এবাৰ বডিত সোমায় সেম টাইপৰ যেতিয়া তেনেকুৱা ঘটনা ঘটিলে যত hundreds of এন্টিজেন আমাৰ বডিত সোমাই গল লগে লগে এন্টিবডি মলিকুল বিলাক এক্টিভেট হ'ব এন্টিবডি কি কৰিব এন্টিবডিৰ যেটো এন্টিজেন বাইন্ডিং সাইট আছিল সেই সাইটটোত গৈ পেলাই হি দুটা এন্টিবডিৰ লগত এনেকুৱাকে বন্ডিং কৰিব তাৰ মানে এইটো আৰু এইটো এন্টিজেনক এটা এন্টিবডি মলিকুলে একেলগে জয়েন কৰি থৈ দিলে ঠিক তেনেকুৱাকে এইটো এন্টিজেন আৰু এইটো এন্টিজেনক এই এন্টিবডি মলিকুলটোৱে জয়েন কৰিলে এইটো আৰু এইটোক জয়েন কৰিবৰ কাৰণে নেক্সট এন্টিবডি মলিকুল আহি গল তো এনেকুৱাকে এটা কমপ্লেক্স ডেভেলপ কৰি দিয়ে এন্টিজেন আৰু এন্টিবডি বিলাকে
এই কমপ্লেক্সটোৰ কিন্তু ডিজিজ কজিং কেপাচিটি নাথাকে কাৰণ ডিজিজ কৰিবৰ কাৰণে যিবিলাক এন্টিজেন সেই এন্টিজেন বিলাক ইন্ডিপেন্ডেন্ট হৈ থাকিব লাগিব ইন্ডিপেন্ডেন্ট আৰু যদি সিহঁত ইন্ডিপেন্ডেন্ট হৈ থাকে সেপাৰেট হৈ থাকে তেতিয়াহে ডিজিজ কৰিব কিন্তু ইয়াত কি ঘটনা ঘটিলে এন্টিবডি মলিকুল বিলাকে কি কৰিলে গোটেই এন্টিজেন খিনি এটা ষ্ট্ৰাকচাৰলে কনভাৰ্ট কৰি দিলে এটা ষ্ট্ৰাকচাৰলে কনভাৰ্ট হৈ গল এই ষ্ট্ৰাকচাৰটোৱে কিন্তু ডিজিজ কজ কৰিব নোৱাৰে আৰু এই মোড অফ একচনটোৰ নাম হৈছে এগ্লুটিনেশন যাৰ মিনিংটো হৈছে গোটেই এন্টিজেন খিনিক একেলগে এটা কমপ্লেক্সলে কনভাৰ্ট কৰি দিয়া এগ্লুটিনেশন সেকেন্ড টু চাবা নাম্বাৰ বি আহি গল প্ৰেচিপিটেশন প্ৰেচিপিটেশন যেতিয়া এনেকুৱা এটা কমপ্লেক্স ডেভেলপ হল এই কমপ্লেক্সটোৰ মলিকুলাৰ ওয়েটটো বেছি হয় আৰু যেতিয়া মলিকুলাৰ ওয়েটটো বেছি হ'ব তাৰ লগে লাহে লাহে সেডিমেন্টেশন পৰিব বডিত তাৰ মানে বডি ফ্লুইড পৰিব যেটো বডি ফ্লুইড আছিল প্লাজমা বুলি ক'ব পাৰা বা লিম্ফ বুলি ক'ব পাৰা তো বডি ফ্লুইডত এই ষ্ট্ৰাকচাৰটোৰ এই গোটেই কমপ্লেক্সটোৰ সেডিমেন্টেশন পৰিব আৰু হি লাহে লাহে বডিৰ পৰা ওলাই গুচি যাব বেলেগ প্ৰসেছত এইটো হৈ গল সেকেন্ড মোড অফ একচন প্ৰেচিপিটেশন নাম্বাৰ সি টু সোৱা নিউট্ৰেলাইজেশন ডিজিজ কৰিব কোনে এন্টিজেনৰ বডিৰ বাহিৰত থকা এপিটপস বিলাকে এপিটপস তোমালোকে কোভিড ভাইৰাছটো দেখিছা পিকচাৰে তো এনেকুৱাকে এটা তোমাৰ এনেকুৱা ধৰণৰ কোভিড ভাইৰাছটো এনেকুৱা তো এইবিলাক হৈছে এপিটপস বা স্পাইক বুলি কয় এনেকুৱা ধৰণৰ কোভিড ভাইৰাছটো তো ইয়াৰ পৰা এটা বা দুটা স্পাইক বা এনেকুৱাকে এপিটপস যদি ৰিমুভ কৰি দিয়া হয় তেতিয়া হলে সেই যেটো মাইক্ৰোঅৰ্গানিজম আছিল সেই মাইক্ৰোঅৰ্গানিজমটো ডিজিজ কজ কৰিব নোৱাৰে এন্টিজেনৰ এন্টিবডি ফাংচনটো হৈছে এটা বা দুটা এপিটপস ৰিমুভ কৰি দিয়া তাকে আমি ক'ব পাৰো যে ই নিউট্ৰেলাইজ কৰি দিয়ে নিউট্ৰেল কৰি পেলাই আৰু নিউট্ৰেল কৰি দিয়াৰ পিছত সেই মাইক্ৰোঅৰ্গানিজমটো আৰু ডিজিজ কৰিব নোৱাৰে কাৰণ ডিজিজ কৰিবৰ কাৰণে গোটেইকেইটা স্পাইক তাৰ ইনটেক্ট থাকিব লাগিব এন্টিবডি কি কৰিলে এটা বা দুটা স্পাইক ৰিমুভ কৰি দিলে উলিয়াই লৈ গুচি আহিলে সেলটোৰ পৰা তো লগে লগে সেই এন্টিজেনটোৱে ডিজিজ কজিং কেপাচিটিটো হেৰুৱাই পেলালে তো এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহলে এটো ক'ব নিউট্ৰেলাইজেশন অপচনাইজেশন যেতিয়া এটা এন্টিজেন বডিত সোমায় ফাৰ্ষ্টত তাক ট্ৰাই কৰিব ম্যাক্ৰোফেজ বিলাকে যাতে তাক ডেস্ট্ৰয় কৰিব পাৰে ম্যাক্ৰোফেজ অলৰেডি যেটো ইনবৰ্ন ইমিউনিটি আছে তাৰ বেৰিয়াৰত আমি পাইছো ম্যাক্ৰোফেজ তো ম্যাক্ৰোফেজে তাক ডেস্ট্ৰয় কৰিব কেতিয়াবা কিবা কাৰণত ম্যাক্ৰোফেজ বিলাকে এন্টিজেনক ডেস্ট্ৰয় কৰিব নোৱাৰে ডাইজেষ্ট কৰিব নোৱাৰে তেতিয়া তাৰ লগত এটা এন্টিবডি জয়েন হ'ব এন্টিবডি জয়েন হৈ পেলাই এটা কমপ্লেক্স হৈ গল এন্টিজেন এন্টিবডি কমপ্লেক্স সেই কমপ্লেক্সটোক ম্যাক্ৰোফেজটোৱে ইজিলি ডাইজেষ্ট কৰি পেলাব পাৰে আৰু তেতিয়া যেটো এন্টিবডিৰ কাৰণে এই গোটেই প্ৰসেসটো পসিবল হল তাক ক'ব অপচনিন বুলি অপচনিন এতিয়া সোৱা লাষ্ট নাম্বাৰ ই লাইসিস লাইসিস মানে কি হয় যে এইটো এন্টিজেন এটা এন্টিবডি আহিলে এন্টিবডিটোৱে কি কৰিব লাইসিসটো ফালি এইটো এন্টিজেনটো ফালি পেলাব এনেকৈ rapture of the cell wall of the antigen rapture মানে ফালি পেলোৱা এন্টিজেনৰ সেল ওয়ালখন ফালি পেলাব কোনে ফালি পেলাব এন্টিবডিয়ে ফালি পেলায় তেতিয়া সেই প্ৰসেসটো ক'ব লাইসিস বুলি